বাংলাদেশের মেইন মুদ্দা কি বিচাৰিছে কি হিন্দু ধৰ্মৰ আঁতৰাই দিব লাগে খালি অলপ আমাক খালি বৰ্ডাৰখন ক্লিয়াৰ কৰি দিব লাগে আমি খুমাই সিহঁতক তাৰ অকাত দেখুৱাই দিম খুমাই পিটিম সিহঁতক সীমা চেৰাই গলে ভয়াবহ পৰিস্থিতি হোৱাৰ হুংকাৰ বাংলাদেশত হিন্দু লোকক কৰা আক্ৰমণ আৰু লগতে হিন্দু মন্দিৰৰ ওপৰত যি অত্যাচাৰ চলাইছে তাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সনাতনী বীৰ হিন্দু সেনাই বাংলাদেশত এটাই আমি ক্লিয়াৰ কথা ক'ব বিচাৰিছো আপোনালোকে বাধ্য নকৰিব আমাক যদি বাংলাদেশৰ পৰা হিন্দু আঁতৰাই দিব লাগে তেতিয়াহ'লে অসমত এটা বাংলাদেশ কি অসমত 10টা মিয়া ইয়াৰ পৰা পলাব লাগিব এই খবৰ আমি আপোনালোকক জনাই আছো সনাতনী বীৰ হিন্দু সেনাৰ প্ৰতিবাদ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সেই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছিল সনাতনী বীৰ হিন্দু সেনাক হিন্দুক কৰা আক্ৰমণ কেতিয়াও সহ্য কৰা নহব বাংলাদেশ জেহাদীৰ ঘাটি আখ্যা দিছে সংগঠনটোৱে তেওঁলোকে কৈছে যে সীমা যদি চেৰাই যায় তেন্তে পৰিস্থিতি আৰু অধিক ভয়াবহ হ'ব আৰু হিন্দুক এনেধৰণে কৰা আক্ৰমণ সহ্য নকৰো হিন্দু মন্দিৰ ভাঙি শেষ কৰিছে বাংলাদেশত হেয়া সহ্য কৰা নহব বাংলাদেশত হিন্দু লোকক কৰা আক্ৰমণৰ বিৰোধিতাৰে প্ৰতিবাদ সনাতনী বীৰ হিন্দু সেনাৰ আমাৰ তাতে 1 কোটি 30 লাখ মানুহ আছে আমি তাৰ পৰা 10 কোটি মানুহ ইয়াৰ পৰা বিদায় দিম তাতে আমি 1 কোটি 30 লাখ আমি আমাৰ বুকু চপাই লম আমাৰ হিন্দু ৰাষ্ট্ৰ হিচাপে গণনা দিম আমি এটা স্বীকৃতি দিম আৰু এয়া কালি দুপৰীয়াৰ ভাগৰ দৃশ্য আৰু এয়া আমালৈ খবৰ আহিছে ৰাজ্যৰ এটা প্ৰান্তৰ পৰা ঢেকিয়াজুলিৰ পৰা আহিছে খবৰ আৰু বাংলাদেশত যেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল যিটো পৰিস্থিতি আপোনালোকে গম পাইছে আৰু সেই পৰিস্থিতি হৈছে যে যিগৰাকী সেই সময়ত প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল সেয়া কৈছে শ্বেখ হাছিনা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদৰ সন্মুখীন হ'ল আৰু তাৰ পাছত তেওঁ অৱশেষত পদত্যাগ কৰি তেওঁ ৰাজধানীৰ পৰা পলাবলৈ তেওঁ বাধ্য হ'ল আৰু তাৰ পাছতে বহুতো এটা ভয়ংকৰ পৰিস্থিতিৰ বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত আৰু হিন্দু লোকৰ ওপৰতো আক্ৰমণ কৰাৰ খবৰ ইতিমধ্যে চৰ্চিত হৈছে মন্দিৰসমূহ তাত মন্দিৰৰ ওপৰতো আক্ৰমণ চলোৱা খবৰ এতিয়া চৰ্চিত হৈছে বা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে খবৰসমূহ ওলোৱা পৰিলক্ষিত হৈছে আৰু এনে ধৰণৰ অত্যাচাৰ কেতিয়াও হিন্দুৰ ওপৰত কৰা অত্যাচাৰ কেতিয়াও সহ্য নকৰো বুলি সনাতনী বীৰ হিন্দু সেনাই কালিৰ দিনটোত ঢেকিয়াজুলিত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ঢেকিয়াজুলিৰ সমীপৰ এটা প্ৰান্তৰে দৃশ্য বুলি জানিব পৰা গৈছে আমাৰ হাতত মন্তব্য আছে কি কয় সেই মন্তব্য শুনক আজি যেহেতু বৰ্বৰভাৱে হিন্দু বাংলাদেশক হত্যা কৰি আছে মঠ মন্দিৰ ভাঙি আছে এই আমাৰ গাত সহ্য হোৱা নাই কাৰণ বাংলাদেশত যদি কিবা এটা প্ৰগ্ৰাম হয় তাতে হিন্দু টাৰ্গেট কৰে বাংলাদেশৰ মেইন মুদ্দা কি বিচাৰিছে কি হিন্দু ধৰ্মৰ আঁতৰাই দিব লাগে যদি বাংলাদেশৰ পৰা হিন্দু আঁতৰাই দিব লাগে তেতিয়াহ'লে অসমত এটা বাংলাদেশ কি অসমত 10টা মিয়া ইয়াৰ পৰা পলাব লাগিব বাংলাদেশত এটাই আমি ক্লিয়াৰ কথা ক'ব বিচাৰিছো আপোনালোকে বাধ্য নকৰিব আমাক বৰ্ডাৰ ক্ৰছ কৰাৰ কাৰণে যদি বৰ্ডাৰ আমি ক্ৰছ কৰি লম আমাৰ সৈনিক নালাগে খালি অলপ আমাক খালি বৰ্ডাৰখন ক্লিয়াৰ কৰি দিব লাগে আমি খুমাই সিহঁতক তাৰ অকাত দেখুৱাই দিম বাংলাদেশী মিয়াৰ অকাত দেখুৱাই দিম বাংলাদেশত খুমাই পিটিম সিহঁতক আমি যদি অসমত এতিয়া যদি মিয়া মাৰো তেতিয়াহ'লে কি হ'ব ভয়ানক পৰিস্থিতি